আজিৰ বৰ বিজেপি ধৰ্মকান্তৰ কুচক্ৰান্ত ফাদিল উচ্ছেদিত লোকক ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিবলৈ ধৰ্মকান্তৰ অধৰ্ম কৰ্মকাণ্ড হাতত কেমেৰা লৈ সহায় কৰাৰ প্ৰলোভনেৰে উচ্ছেদৰ সমৰ্থনত লখিমপুৰৰ উচ্ছেদিত লোকৰ হতুৱাই প্ৰস্তুত কৰিলে ভিডিঅ' আৰু এতিয়া সেইসকল লোকেই উদঙাই দিছে নতুনকৈ গেৰুৱা চোলা পিন্ধা ধৰ্মকান্তৰ আচল স্বৰূপ ধৰ্মকান্ত গগৈ বিজেপিৰ মানে আইটি সেল এনেকুৱা কিবা কিবি তেওঁ আহিছিলে আহি আমাক ক'লে যে এটা ভিডিঅ' বনাব লাগে এনেকে তেওঁ আমাক ক'বলৈ শিকাইও দিছিলে এনেকে ক'ব লাগে ঠিক আছে বোলো আমিও ভাবিছোঁ আমিও কিবা এটা সহায়ৰ হাত যদি পাওঁ নাইকিয়া মানুহ বিজেপিৰ পৰা আহিছে তাতে উচ্ছেদ হৈছে ভাবিছোঁ কিবা কিজানি সহায়ৰ হাত আগবঢ়াব এনেধৰণে ভাবি আমি এটা নিউজ কৰিলোঁ কিন্তু নিউজটো কৰাৰ কাৰণে আমি কোনো দুখ নাই কৰা কেলে নাই কৰা বুলি কৈছোঁ আমি কোনো ৰাজনীতিৰ লগত জড়িত মানুহ নহয় কিছুদিন পূৰ্বে লখিমপুৰৰ ৩খন গাঁৱত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান সেই সময়ত গুণগুণ চেতিয়াৰ পৰিয়ালসহ ১২ ঘৰ খিলঞ্জীয়া লোকৰ ঘৰতো চলিছিল বুলডোজাৰ লগে লগে আৰম্ভ হৈছিল বিতৰ্ক কিছু পৰিমাণে অস্বস্তিত পৰিছিল বিজেপি আৰু তেতিয়াই সুযোগ বুজি ধৰ্মকান্তই কৰিলে এই কাণ্ড মোৰ লগৰ ল'ৰা লগতে পঢ়া স্কুলৰ আহিলে ক'লে যে এনেকৈ ভিডিঅ' এটা কৰিব লাগে তহঁতৰ কিবা সহায় হ'ব বিজেপি ফালৰ পৰা পঠিয়াইছে বুলি জানো আৰু তাক কিন্তু সি দেখিছোঁ সংবাদ মাধ্যম উল্টাটোহে কৰি পেলালেগে এতিয়া নিশ্চয়কৈ আপোনাৰ মনলৈ প্ৰশ্ন আহিছে কোন এইজন ধৰ্মকান্ত গগৈ ৰ'ব প্ৰথমে এই কথাখিনি শুনি লওকচোন অসমীয়া জাতিৰ মাজত এটা বিভাজন আনিবলৈ ৰাজনৈতিকভাৱে লাগিলে বদৰুদ্দিন আজমলে হওক বা মাননীয় মুখ্যমন্ত্ৰী হওক এটা কৌশলগত কি কৰিছে পৰিকল্পনা কৰা আমি দেখিবলৈ পাইছোঁ বদৰুদ্দিন আজমলে যি ধৰণে অসাংবিধানিক কথা কৈ আছে ঠিক তেনেধৰণে মুখ্যমন্ত্ৰী মহোদয় তেওঁক আচলতে কি কৰিছে সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে দুজনে দুটা মেৰুত ৰখি অসমীয়া মানুহৰ মাজত মিয়া আৰু অসমীয়া বুলি যি বিভাজন অনাৰ সৃষ্টি কৰিছে ইয়াৰ আমি তীব্ৰ বিৰোধ কৰিছোঁ সমালোচনা কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী মহোদয়ক আচলতে তীব্ৰ ভাষাৰে আমি কি কৰিছোঁ ধিক্কাৰ জনাইছোঁ এতিয়া নিশ্চয় বুজি পালে আজিৰ বৰ বিজেপি ধৰ্মকান্ত এটা সময়ত আছিল অতি বিজেপি বিৰোধী কা আন্দোলনৰ সময়ত বিজেপিক বেয়াকৈ সমালোচনা কৰিছিল ধৰ্মই কেৱল সিমানেই নে বহুতে কোৱা মতে আৰ্থিক অস্ত্ৰ হিচাপে লৈ টকা ঘটাৰ প্ৰতিযোগিতাটো বোলে নামিছিল ধৰ্মকান্ত আৰু নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে নীতি আদৰ্শক জলাঞ্জলি দি বিজেপিত যোগদান কৰে ধৰ্মকান্ত ৰঙানদী সমষ্টিৰ এতিয়া টিকট প্ৰত্যাশী এটা সময়ত মুখ্যমন্ত্ৰীক সমালোচনাত থকা খৰকা কৰা বিজেপিয়ে অসমীয়া জাতিক ভাগ কৰিছে বুলি কোৱা একেজন ধৰ্মকান্তই এতিয়া মুখ্যমন্ত্ৰীৰ গুণানুকীৰ্তন কৰি তত নাপায় গতিকে ৰঙানদী সমষ্টিৰ টিকট বিচাৰি থকা ধৰ্মকান্তই নিজকে দলৰ মজিয়াত লাইটলৈ আনিবলৈ এইবাৰ উচ্ছেদিত লোকক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰিলে এনে কাম বন্ধুৰ নাম লৈ সি অপপ্ৰচাৰ চলালে কিন্তু এইবোৰ কৰিব নালাগিছিলে আমি কৰি খোৱা মানুহ লখিমপুৰত কৃষক পৰিয়ালক লৈ যি ধৰণৰ এক ঘৃণনীয় ৰাজনীতি আৰম্ভ কৰিছে এছাম ৰাজনৈতিক দলসমূহৰ নেতৃত্বই সঁচাকৈহে আমি লজ্জিত হৈছো লখিমপুৰীয়া হিচাপে আৰু এটা কথা খুব স্পষ্টভাৱে সকীয়াই বিচাৰিছো যে লখিমপুৰৰ যি কৃষক পৰিয়াল আছে সেই কৃষক পৰিয়ালসমূহ স্বাভিমানী কৃষক আত্মমৰ্যাদাৰে সন্মানে থকা কৃষক আৰু এই কৃষকসকলক লৈ যিসকলে ৰাজনীতি কৰিব বিচাৰিছে তেখেতসকলক স্পষ্টভাৱে সকীয়াই দিছো যে এই বিষয়ৰ পৰা আপোনালোক সম্পূৰ্ণ আঁতৰত থাকক কথাটি কয় নহয় ধুবা নতুন হলে কাপোৰত নীল বেছি দিয়েই ধৰ্মকান্তৰ লগতো নিশ্চয় তেনেকুৱাই হ'ল নিউজ ডেস্ক NZ নিউজ